নমস্কাৰ মহাৰাজ। নমস্কাৰ। আপোনালৈ প্ৰথম প্ৰশ্ন, আপোনাৰ ৰাজত্বকালত গোটেই দেশখনত বিৰাট বিৰাট বিল্ডিং বনাই পেলাই আমাৰ হস্পিটেল মেডিকেল কলেজ এইবিলাক স্থাপন কৰা হৈছে, কিন্তু এতিয়া হঠাতে আপুনি মাচুল বা পৰীক্ষা নিৰীক্ষাৰ যি ফিজ মাচুল সেয়া আপুনি বঢ়াই দিলে, জনসাধাৰণে কেনেকৈ চিকিৎসা কৰিব? আৰে না, আপোনালোকে দেখিব লাগে কি দেখিছে কি, জনসাধাৰণক আমি কেনেকৈ তেওঁলোক নিৰোগী কৰিব পাৰি তাৰ পৰিকল্পনা কৰি এটা খুব দূৰদৰ্শী চিন্তাৰে কামবোৰ কৰি আছো। আপোনালোকে বাহিৰৰ পৰা দেখিছে, আপোনালোকে দেখিছে মূল্য বৃদ্ধি, আপোনাৰ হস্পিটেলত এডমিশ্যনৰ ফিজ বেছি, বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পইচাটো বেছি, এইটো দেখিছে, বহুত বেছি হৈছে। আপোনালোকে আচল কথাটো দেখা নাই। এই জাৰ্নেলিষ্টবিলাকৰ অলপ দূৰদৰ্শিতা থাকিব লাগে ৰাজ্যখন চলোৱাৰ ক্ষেত্ৰত। আমাৰ জনসাধাৰণক কেনেকৈ নিৰোগী কৰিব পাৰি তাৰ চিন্তা কৰিহে আচলতে ইয়াৰ মূল্য বৃদ্ধি কৰা হৈছে। আপুনি চাওক, যেতিয়া আপোনাৰ 10 টকা দিলেই আপোনাৰ স্বাস্থ্য এজন চিকিৎসকে আপোনাক পৰীক্ষা নিৰীক্ষা কৰিব, আপোনাৰ স্বাস্থ্য আপোনাৰ চিকিৎসা সেৱা আগবঢ়াব, তেতিয়া আপুনি স্বাভাৱিকতেই আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি নিজে যতন নল'ব, কাৰণ আপোনাৰ কিবা এটা হৈছে, আপুনি লগে লগে আপুনি হস্পিটেলত গ'ল, 10 টকা দিলে আপুনি চিকিৎসা পাই গ'ল। এই কথাটো হোৱাৰ কাৰণে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি সজাগ হোৱা নাই। আপুনি নিজৰ স্বাস্থ্যটো কেনেকৈ মজবুত কৰি সুস্বাস্থ্যৱান কৰি ৰাখিব লাগে এই কথাটো আপুনি চিন্তা কৰা নাই। আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক না। আপোনালোকে বাহিৰে বাহিৰে কথাবোৰ কয়, আপুনি মানুহক কেনেকৈ আপোনাৰ বেছি মূল্য পইচা বেছি হৈছে এই কথাটো দেখুৱাবলৈ চেষ্টা কৰে, কিন্তু আপোনালোকেতো এই নিৰোগী হ'বৰ কাৰণে আপোনালোকেতো বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰে। আপোনালোকে এই কথাটো আপোনালোকে চাওক, আপোনালোকে এটা কথা মন কৰিব, আমি জনসাধাৰণক আমি বিশেষকৈ খাদ্য পাতি খাবৰ কাৰণে বিভিন্ন ধৰণৰ পইচা আমি দিছোঁ, তেওঁলোকে নিৰোগী হ'বৰ কাৰণে আমি তেওঁলোকক ফল মূল খাবৰ কাৰণে আমি টকা পইচা আমি মাহে মাহে আমি দি আছো। কিমান দিছে? 1200-1400 টকা বা 1500 টকা। আপুনি 1200 টকাটো অলপ পইচা নেকি? বহুত পইচা। আপোনালোকে 2 আশাৰ কথা ক'লে আপোনালোকে 2000-4000 টকা পায়, আপোনালোকে ইফাল সিফাল কৰিলেও আপোনালোকে পইচা পায়, আপোনালোকৰ একাউণ্টত পইচা সোমাই আপোনালোকক কোনোবাই দিয়ে, গতিকে আপোনালোকে 1200 টকাটো আপোনালোকৰ কাৰণে এটা মামুলি কথা। কিন্তু গাঁৱৰ মানুহক আপুনি সোধক না, 1200 টকা ইনকাম কৰিবৰ কাৰণে তেওঁলোকে কিমান কষ্ট কৰিব লাগে। এই 1200 টকা আমি দিছোঁ কিহৰ কাৰণে? তেওঁলোকৰ স্বাস্থ্যটো ভালে থাকিবৰ কাৰণে, তেওঁলোকৰ ফল মূল খাবৰ কাৰণে আমি এখন তালিকা দি দিছোঁ, আমি পইচা দি দিছোঁ, তেওঁলোকে সেইমতে খাওক। আৰু আপোনাৰ গ্ৰামাঞ্চলত এই ৰাজ্যখনত আপোনাৰ চৌদিশে ইমান বেছি আপোনাৰ পুষ্টিকৰ আহাৰ খাদ্য আছে যে মানুহে এইবোৰ কথা আপোনাৰ নাচায়। কি পুষ্টিকৰ খাদ্য? এইটোতো এতিয়া আপোনাৰ ঢেকীয়া, আপোনাৰ পচলা, জলাশয়বিলাকত আপোনাৰ বিভিন্ন হেলেচি এইবিলাক পায়, এইবিলাক বহুত পুৰণি বস্তু। এইবিলাক খাইতো আমাৰতো ঋষি মুনিবিলাকে স্বাস্থ্য ঠিকে ৰাখিছিল। কিন্তু আপোনালোকে কি দেখিছে? বাহিৰৰ পৰা অহা আমদানি কৰা বস্তুবিলাক খাই আপুনি নিজৰ দেহাটো, আপোনাৰ স্বাস্থ্যটো আপুনি নষ্ট কৰিছে। গতিকে আপুনি যেতিয়া আমাৰ চিকিৎসকসকলেতো কয় আঙুৰ খাব। চাওক, এই দূৰদৰ্শিতাৰে আমি কামটো কৰি আছো। আমাৰ বিষয়াবৰ্গই আমি এইবিলাক খুব পৰীক্ষা নিৰীক্ষা কৰি আমি দেখিছোঁ যে মানুহক যেতিয়া আপোনাৰ বিনামূলীয়াকৈ স্বাস্থ্য সেৱা দিব, তেতিয়া আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোক সজাগ নহয়। কাৰণ নিজৰ ল'ৰা ছোৱালী, নিজৰ আপোনাৰ অসুখ বিসুখ, নিজৰ পৰিবাৰ কিবা অসুখ হৈছে, হস্পিটেলত লৈ গৈছে, বিনামূলীয়াকৈ সেৱা পাইছে, আপোনালোকৰ চলি থাকিব। এনেকৈ থাকিলেতো আমাৰ দেশখন আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত পিছ পৰি যাব না। গতিকে আমি এই কথাটো চাইছোঁ যে তেওঁলোকে ওচৰতে যিবোৰ খাদ্য পাতি পায়, পুষ্টিকৰ খাদ্য, এইবোৰ খাওক। তেওঁলোকে নিজৰ স্বাস্থ্যটো ৰাতিপুৱা শুই উঠক, তেওঁলোকে যোগাসন কৰক, ব্যায়াম প্ৰাণায়াম কৰক। আপুনি দেখিছেনে নাই মোৰ স্বাস্থ্যটো আৰু আপোনাৰ স্বাস্থ্যটো? আপুনি কেই বজাত উঠে কওক না? দেৰি হয় উঠাত। এই কথাটো আপোনাৰ 4 বজাত 5 বজাত আপুনি বিচনাৰ পৰা উঠিব লাগে, আপুনি মৰ্ণিং ৱাক কৰিব লাগে, নকৰক। আপুনি এই কামটো নকৰে। আমাৰ প্ৰজাসকল এতিয়াতো শুই থাকে, এলেহুৱা হৈ গৈছে। কাৰণ আমি আপোনাক আমি কোনোদিন অসুস্থ হোৱা দেখাই নাই। মই ৰাতি 12 বজালৈকে বিষয়াবৰ্গৰ লগত আমি বিভিন্ন ধৰণৰ মিটিং কৰোঁ। আমি আমাৰ যিবিলাক বিষয়া আছে, মন্ত্ৰী, এইবিলাকৰ লগত আমি 1 বজালৈকে, আমি 2 বজালৈকে আমি মিটিং কৰোঁ, ব্যস্ত থাকোঁ। আৰু
আমি দেখিছে আপুনি বিভিন্ন ঠাই আপুনি গোটেই দেশখনত ঘূৰি থাকে গোটেই ৰাজ্যখন তলে ওপৰে গোটেই ঘূৰি থাকে আপুনি তাৰপিছতো কোনো আপোনাৰ মানুহৰ স্বাস্থ্যবিলাক মোৰ দেখিলে বেয়া লাগে না এনেকুৱা মানুহৰ এনেকুৱা স্বাস্থ্য মোৰ ৰাজ্যত এনেকুৱা এইটো স্বাস্থ্য থাকি আমাৰ ৰাজ্যখন আমি আগবাঢ়ি যাব নোৱাৰো এতিয়া হস্পিটেললৈকে মানুহৰ বেছি ক্ষোভটো বহি থাকিব ৰাজ্যখন কেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব আমি হস্পিটেলৰ মানুহবোৰ কেনেকৈ নাহে তাৰ এটা অতি দূৰদৰ্শিতাৰ আমি এটা প্ৰচেষ্টা চলাইছো আমি এটা পৰিকল্পনা কৰিছো আহি থকা আমাৰ কম দিনৰ ভিতৰতে আমাৰ ৰাজ্যখন স্বাস্থ্যৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰত 1 নম্বৰত যাব লাগিব আমি সদায় 1 নম্বৰত থকা মানুহ আমাৰতো ইমান আমাৰ ইতিহাস এনেকুৱা যে আমি ইমান যোগাসনত আমি ইমান আগবাঢ়ি থকা যোগ ধ্যান এইবিলাকত আমি আগবাঢ়ি আছিলো কিন্তু এইবিলাকতো নকৰে আমাৰ জনসাধাৰণে যেতিয়া কিবা এটা সৰু সুৰা হয় তেওঁলোকেতো বিভিন্ন ধৰণৰ আমাৰতো গ্ৰাম্যাঞ্চলত অতীতৰে পৰা এইটোতো আমাৰ ককা আজো ককা এইবিলাকৰ দিনৰ পৰাইতো এইবিলাক বেজালে এইবিলাক চলি আছে এইবিলাক মই এই ৰাজ্যৰ ৰজা গতিকে এই ৰাজ্যৰ প্ৰতিজন প্ৰজাই সুখে সন্তোষে কেনেকৈ তেওঁলোক সংস্থাপিত হ'ব পাৰে তাৰ পৰিকল্পনা কৰিছো যে আমি এখন আইন প্ৰণয়ন কৰি বেজালিটো চলাব আমি আচলতে নোৱাৰো কিন্তু তেওঁলোকক এটা সুযোগ দিব লাগিব না তেওঁলোকক আমি সুযোগ দিব লাগিব তেওঁলোক যেতিয়া মানুহে হস্পিটেললৈ গ'লে বহু টকা পইচা দিব লাগিব তেতিয়া তেওঁলোকে নিশ্চয় নিজেই বেজালি ওচৰলৈ যাব মই যিখিনি ধাৰণালৈ আনিব পাৰিলো বুজিলো যে হস্পিটেলৰ যি ফিজ বা মাচুলবিলাক বৃদ্ধি কৰা হৈছে ইয়াৰ মূল কথাটো হ'ল এই বৃদ্ধিৰ পৰা জনসাধাৰণে যেতিয়া বেছি পইচা খৰচ কৰিব লগা হ'ব তেতিয়া তেওঁলোক হস্পিটেল যাব নোখোজিব বা স্বাস্থ্যৰ বিষয়ে যিবিলাক নিয়ম নীতি দৰকাৰ সেইখিনি তেওঁলোকে মানিব মুঠতে তেওঁলোক হস্পিটেললৈ নাযাব আৰু একে সময়তে কি হ'ব আমাৰ যি থলুৱা বেজালি যিবিলাক মানুহ নিদিলেই হয় সেইবিলাকৰো আকৌ আত্মসংস্থানৰ বাট মুকলি হ'ব গতিকে এনেবোৰ দৃষ্টিভংগী ৰাখিয়ে চাগে আপুনি এই কামটো কৰিছে ঠিকে আছে ইমান পৰে আমি কৰ্পূৰ ৰাজ্যৰ নতুন মহাৰাজৰ সৈতে কথা পাতিলো যদি আপোনালোকে এই দিশত মহাৰাজক কিবা ক'ব বিচাৰে তেনেহ'লে আমাৰ কমেণ্টৰ জৰিয়তে তেখেতক জনাব পাৰিব ধন্যবাদ ও ৰজা যদি জ্ঞানী মূৰ্খ প্ৰজাত হ'ব কি ভেটি মাটি বেছি যদি প্ৰজা খুৱাই ঘি আকাশত চাং পাতি গাঁঠি ধন নিছে লুটি কৰ্পূৰ ৰাজ্যৰ আজি প্ৰজাত হেয়াই গতি ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম